500 ডিম ৰাউণ্ড মাৰি থাকা হাজাৰ হাজাৰ জনতা সহস্ৰাধিক লোকৰ সমাগম বিশাল জনসভা জনসমুদ্ৰ বৃহৎ ৰেলী এইবোৰ দেখুৱাবলৈ ৰাজনৈতিক দলসমূহে কি অংক কৰে জনাই জানে এই অংকৰ কিন্তু বিজেপি মাষ্টৰ কিন্তু কেতিয়াবা লাগে কেনা দিলীপ শইকীয়া এইবাৰ দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী এছপি আহি আছে সব আহি আছে ইয়াত কোন মাইকেল আছে মই চাই লওঁ বিপিএফ আৰু এৰি আছে কোন মাইকেল আছে মই চাই এইবোৰ পুৰণি কথা এই ভাষাৰ বাবে ইতিমধ্যে সমালোচনাৰ পাত্ৰ হৈছিল দিলীপ শইকীয়া সেই ক্ষতি পূৰণৰ বাবে প্ৰচাৰৰ উদ্দেশ্যে দৰং ওদালগুৰিলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিএম আহিছে মানুহ হ'বই লাগিব দৰঙৰ বিজেপি নেতাই ঘোষণা কৰিলে সকলোৱে বাইক লৈ ৰেলী কৰি ওলাই আহিব লাগে 500 টকাকৈ দিয়াৰ আশ্বাস সেই কথা শুনিয়ে ওলাই আহিছিল ডেকাহঁত বিজেপি নেতাই কিন্তু বচা বচা মানুহক দিলে ধন তাৰ পাছতে হুলস্থুল বিজেপি সমৰ্থকৰে বিজেপি মুৰ্দাবাদ শ্লোগান বিজেপি ফ্লেগ গছকিলে একাংশই জ্বলাই দিলে বিজেপি পতাকা বিজেপিৰ মিটিঙত আহিছো আজি হিমন্ত মামা আহিছে আমাৰ ৰাতিপুৱা পৰা ঘূৰাই আছে তেল ভৰাই দিব আমাক তেল ভৰাই দিয়া নাই আমাক 500 টকা দিব কথা আছিল 500 কুপনটো মানুহ চিনি চিনি দি আছে 10টা 12টা ইহঁতে নেতাৰ কুপন নিদিয়া আমি কি কৰি আছো আইছো বিজেপি গৈ আছো বিজেপি হাই হাই বিজেপি মুৰ্দাবাদ ধ্বনি দি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিৱেশ দিলীপ শইকীয়াক লগ এৰা নাই অথন্তৰে কেতিয়াবা পুৰণি কথা ওলাই ফলঠেকত পৰে দিলীপ শইকীয়া কেতিয়াবা ঠিকা দিবৰ বাবে প্ৰেৰণ কৰা পত্ৰ ওলাই সমালোচিত কেতিয়াবা নিজৰ আচৰণ ভাষাৰ বাবেও ককৰ্থনা আৰু এইবাৰ এয়া ফলাফলত প্ৰভাৱ নপৰিলেহে ৰক্ষা ভিডিঅ' জাৰ্নেলিষ্ট মুকাছিদুলৰ সহযোগত দলগাঁৱৰ পৰা জসমত আলী NKTV+